নমস্কাৰ আমাৰ বহুতৰে অভ্যাস থাকে যে আমি আঙুলিবোৰ ফুটাই খুব ভাল পাওঁ বা আৰাম লাগে বা কেতিয়াবা গাৰ বিভিন্ন জইণ্টও ফুটাবলৈ আৰাম লাগে আৰু কেতিয়াবা এনেকুৱাও হয় যে চুলি কাটিবলৈ নাপিতৰ ওচৰত গলেও নাপিতে ডিঙি ইত্যাদি ফুটাই দিয়ে প্ৰকৃততে এই ফুটুৱাৰ পৰা কিবা অপকাৰ হ'ব পাৰে নেকি অকল ফুটুৱাই নহয় কেতিয়াবা আকৌ আমি নিবিচাৰিলেও কিছুমান জইণ্টে শব্দ কৰে যেনেকৈ ধৰি লওক আমাৰ আঁঠু জইণ্টটো এনেকুৱা এটা জইণ্ট য'ত আমি তলৰ পৰা বহাৰ পৰা ওপৰলৈ উঠি আহোঁতে কেতিয়াবা শব্দ কৰে সেই ফুটা যেটো শব্দ হয় জইণ্টৰ তাৰ পৰাও কিবা অপকাৰ হ'ব পাৰে নেকি এইখিনি প্ৰশ্ন চাগে আপোনালোকৰ মনত নিশ্চয় আছে আৰু সৰুৰ পৰাই শুনি অহা এটা কথা যে আমাৰ মাহঁতে কয় যে আঙুলিবোৰ ফুটুৱাটো বেয়া অভ্যাস ফুটাই নাথাকিবি প্ৰকৃততে আমাৰ যি এই ফুটুৱাৰ অভ্যাস বা অভ্যাস নাথাকিলেও কেতিয়াবা জইণ্টবোৰে শব্দ কৰে সেইবোৰে আমাক মেডিকেলি বা হেলথত কিবা অপকাৰ কৰিছে নেকি সেইখিনি জনাটো বহুত ইন্টাৰেষ্টিং আৰু দৰকাৰী কথা বুলি মই ভাবো যদিও এই কথাখিনি বহুত ইন্টাৰেষ্টিং হয় সিমানেই কিন্তু ভুল ধাৰণাও মানুহৰ মাজত বহুতে সোমাই আছে সেইবাবে আজি এটা জইণ্টৰ শব্দ কেনে ধৰণে আমি বুজি পাওঁ কিহৰ কাৰণে হৈছে বা তাৰ পৰা কিবা অপকাৰ হ'ব নেকি বা সেই অভ্যাসে আমাক অপকাৰ কৰিব নেকি বা অভ্যাস নহলে মাথু শব্দ যদি নিজে নিজে হৈছে তাৰ পৰা কি কেয়াৰফুল হ'ব লাগে সেইখিনি গুটেখিনি কথা আজি এই ভিডিঅ'ৰ যোগেৰে আপোনালোকে জানিবলৈ পাব ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টো শেষলৈকে শুনিব সৰু কিছুমান কথা আমি সকলোৱে জনাটো অতিকৈ আৱশ্যকীয় জইণ্টবোৰ কেতিয়াবা আমি নিজে ফুটাও বা নিজে ফুটে কিন্তু প্ৰকৃততে এই শব্দটো ক'ৰ পৰা আহে সেইটো জনাটো দৰকাৰী আমাৰ জইণ্ট মানে আমি কি বুজো যেতিয়া এডালতকৈ বেছি হাড় দুডাল হাড় বা তাতকৈ বেছি হাড় গৈ পেলাই য'ত জইণ্ট হৈছে সেইটোকে আমি জইণ্ট বুলি কওঁ এতিয়া দুডাল হাড় যদি জইণ্ট হৈছে তাৰ মাজতটো স্পেচ থাকিবই যেনেকৈ বনৰ লিব্ৰিকেশ্যনৰ কাৰণে কিছুমান তৰল পদাৰ্থ থাকে বা কাৰ্টিলেজ নামৰ এটা কাভাৰিং থাকে যি প্ৰকৃততে আমাৰ বনবোৰ প্ৰটেক্ট কৰে এইবোৰ সব জইণ্টতে থাকে যিহেতু জইণ্টৰ মাজত স্পেচ থাকে সেই স্পেচত এয়াৰ বাবল ফৰ্মেশ্যন হোৱাৰ সম্ভাৱনাও বহুত বেছি আছে যেনেকৈ আমি জানো যে কেতিয়াবা পানীৰ পাইপতো এয়াৰ বাবলৰ ফৰ্মেশ্যন হ'ব পাৰে বিভিন্ন জেগাতে এয়াৰ বাবল কিছুমানৰ ফৰ্মেশ্যন হ'ব পাৰে আৰু এই এয়াৰ বাবল ফৰ্মেশ্যন আমাৰ তেনেকৈ জইণ্টৰ মাজতো হ'ব পাৰে আৰু এই এয়াৰ বাবল ফৰ্মেশ্যন যেতিয়া হয় তাক ফুটাই দিলে সেই এয়াৰ বাবলটো ক্ৰেক হৈ যায় আৰু সেইবাবে সেই শব্দটো শুনা যায় আমি ফুটাই দিলেও কেতিয়াবা সেই শব্দটো শুনিব পাৰে বা কেতিয়াবা আমি মুভমেণ্ট কৰোঁতে বা উঠা বহা কৰোঁতেও সি নিজেই ফুটি পেলাই সেই শব্দৰ সৃষ্টি কৰিব পাৰে এইটো এটা কাৰণ হয় যাৰ বাবে আমি এই শব্দটো শুনিব পাৰোঁ এয়াৰ বাবল ক্ৰেকিঙৰ যিটো শব্দ আমি শুনো সেই শব্দটোৱে অপকাৰ কৰে নেকি নকৰে সেই শব্দটোৱে আমাৰ জইণ্টত অপকাৰ নকৰে কাৰণ এয়াৰ বাবল ক্ৰেকিঙৰ পৰা জইণ্টৰ কোনো ধৰণৰ অপকাৰ হ'ব নোৱাৰে অৱশ্যে অকল এয়াৰ বাবল ক্ৰেকিঙৰ শব্দই নহয় বিভিন্ন ধৰণৰ অন্য শব্দও হ'ব পাৰে বাকিবোৰ শব্দ কি হ'ব পাৰে এতিয়া এয়াৰ বাবলটোৱে আটাইতকৈ কমন হয় কোন জইণ্টত হয় মই পিছলৈ ক'ম বাৰু প্ৰথমতে কি আৰু শব্দ হ'ব পাৰে সেইটো কৈ লওঁ আন এটা শব্দ হৈছে যে নাইট্ৰজেন গেছৰ ফলতো নিগেটিভ এয়াৰ প্ৰেছাৰ ফৰ্মেশ্যন হয় জইণ্টৰ মাজত আৰু এই নিগেটিভ এয়াৰ প্ৰেছাৰ ফৰ্মেশ্যন হোৱাৰ ফলতো এয়াৰ বাবলৰ ক্ৰেকিং হ'ব পাৰে বা লগতে সেই শব্দটোৰ সৃষ্টি হ'ব পাৰে মুভমেণ্ট কৰাত ইয়াৰ পৰাও কোনো ধৰণৰ অপকাৰ নহয় আন এটা শব্দ শুনিবলৈ পাওঁ যিটো হৈছে আমাৰ কিছুমান মুভমেণ্টত শব্দ হয় যেনেকৈ ধৰি লওক হাতখন ওপৰলৈ দাঙোতে বাৰে প্ৰতি এটা জইণ্ট আমাৰ কিবা শব্দ কৰে তেনেকুৱা ধৰণৰ কিছুমান জইণ্টতো কেতিয়াবা শব্দ আহে আৰু যিটো হয়তো আমাৰ আঙুলি ফুটোৱাৰ দৰে শব্দ নহ'ব পাৰে কিন্তু মুভমেণ্ট কৰোঁতে সেই শব্দটো অনবৰতে আহি থকা দেখিবলৈ পোৱা যায় সেই শব্দটো সাধাৰণতে হয় আমাৰ টেণ্ডন ফ্লিপিঙৰ ফলত অৰ্থাৎ এই জইণ্টবোৰত আমাৰ মাংসপেশীসমূহ টেণ্ডন হিচাপে আহি পেলাই সোমাইহি আৰু এই টেণ্ডনবোৰ যেতিয়া এই জইণ্টত লাগেহি সেই টেণ্ডনডালো মুভমেণ্ট কৰি থাকোঁতে জইণ্টৰ ওপৰেদি এনেকৈ ঘহনা খাই যাব পাৰে যাৰ ফলত এডজাষ্টমেণ্টৰ বাবে সি কটককৈ চাউণ্ড এটা কৰিব পাৰে কেতিয়াবা হ'ব পাৰে যে কিবা জইণ্ট এটা যিকোনো ধৰণৰ আপোনালোকে ধৰি লওক আমাৰ শৰীৰৰ জইণ্ট নহয় যিকোনো দুটা বস্তু যদি আপুনি জইন কৰিছে শব্দটো কটককৈ হৈ যোৱাৰ পিছত সি এডজাষ্ট হৈ যায় সেই তেনেধৰণে আমাৰ জইণ্টটো কেতিয়াবা কটককৈ চাউণ্ড কৰি সি এডজাষ্টমেণ্ট কৰিব পাৰে আৰু সেইটোক কয় টেণ্ডন ফ্লিপিং আৰু সেই শব্দটো হয় সাধাৰণতে আমাৰ মাংসপেশীৰ উইকনেছৰ বাবে বা আমাৰ মাংসপেশীৰ লছ হৈ যোৱাৰ ফলত আৰু ইয়াত সাধাৰণতে বয়সৰ বাবে বেছিকৈ দেখিবলৈ পোৱা যায় অৱশ্যে সৰু বয়সতো দেখিবলৈ পোৱা যায় যদি মাংসপেশী যথেষ্ট পৰিমাণে ষ্ট্ৰং নহয় আৰু এই ক্ষেত্ৰত আমি ইম্প্ৰুভমেণ্ট কৰিব পাৰোঁ এক্সাৰচাইজৰ জৰিয়তে এই যিটো শব্দ হৈছে তাৰ পৰা কোনো ধৰণৰ অপকাৰ নহয় যদিও ই এটা জাননী হ'ব পাৰে যে আমি আমাৰ মাংসপেশী বা সেই অংশৰ জইণ্টৰ আশে-কাষে থকা মাংসপেশীখিনি ষ্ট্ৰং কৰিবলৈ চেষ্টা কৰিব লাগে আন এটা শব্দ হয় আকৌ যিটো আমাৰ হয়তো বোনছৰ ঘহনাৰ বাবে হ'ব পাৰে যিটো শব্দ আঙুলি ফুটাৰ দৰে শব্দ নকৰে ধৰি লওক আপোনালোকে কাগজ অলপ এনেধৰণে মুহাৰি আছে সেই মুহাৰি থকা যিটো শব্দ হয় সেই শব্দটোৰ সৃষ্টি হ'ব পাৰে সেই শব্দটোৰ সৃষ্টি যদি বিষ নোহোৱাকৈ হৈছে তেনেহলেও চিন্তা কৰিবলগীয়া নাই কিন্তু সেই শব্দৰ সৃষ্টিটো যদি লগত
ফুলি গৈছে অংশটুকুৰা বা বিষ হৈছে বা মুভমেণ্ট কৰোঁতে বা সেই শব্দটো হওঁতে আপোনালোকৰ আনকমফৰ্টেবল ফিল হৈছে খুব বেছিকৈ বিষাইছে তেনে ক্ষেত্ৰত কিন্তু তাৰ পিছফালে লুকাই থকা কাৰণটো অলপ চিন্তাদায়ক হ'ব পাৰে আৰু তেনে ক্ষেত্ৰত ফিজিঅথেৰাপিষ্ট বা ডক্টৰৰ পৰামৰ্শ লোৱাটো বিৰাটেই বেছি আৱশ্যকীয় এতিয়া বিভিন্ন কাৰণত কেনেধৰণে শব্দ কৰে শুনিলে এতিয়া এটা জইণ্ট মই কৈ যাম সাধাৰণতে প্ৰথম কমন জইণ্টটো হৈছে আমাৰ আঙুলি ফুটোৱা অভ্যাসটো আঙুলি ফুটোৱা অভ্যাসটো প্ৰকৃততে অপকাৰী নহয় অৱশ্যে তাৰ পৰা কোনো উপকাৰো নাই কিন্তু বহুতৰে এনেকৈ আঙুলি ফুটোৱাৰ অভ্যাস থাকে আৰু সেইটো সাধাৰণতে এয়াৰ বাবল ক্ৰেকিঙৰ বাবে হয় যিহেতু এই জইণ্ট স্পেচটো অলপ বাঢ়ি যায় কিছুমান ক্ষেত্ৰত তেওঁলোকৰ অলপ সেই এয়াৰ বাবলটো ফৰ্ম হৈ যায় আৰু সেই এয়াৰ বাবলটো ক্ৰেক হৈ যাওঁতে সেই শব্দটো শুনিবলৈ পাওঁ আৰু তেতিয়া আমাৰ ৰিলিফো ফিল হয় যেতিয়া সেই গেছ বাবলটো নাইকিয়া হৈ যায় তেতিয়া আমাৰ আঙুলিবোৰ অলপ ৰিলিফ ফিল হয় আৰু আপোনালোকে গম পাব যে এই যেটো এবাৰ ফুটালে আপোনালোকে প্ৰত্যেক 5 মিনিটৰ মূৰে মূৰে হয়তো সেই আঙুলিটো নুফুটিবও পাৰে কিয়নো সেই এয়াৰ বাবলটো হয়তো ফৰ্মেশন হোৱা নাই বা হ'বলৈ সময় লাগিব আৰু ই বুজায় যে আমাৰ আঙুলিবোৰৰ যিবোৰ শব্দ সেইবোৰ এয়াৰ বাবল ক্ৰেকিঙৰ পৰাই আহে ইয়াৰ পৰা অপকাৰ নহয় বুলি কলো হয় কিন্তু কিছুমানৰ এই শব্দটো হয়তো শুনি ভাল পায় সেইকাৰণে ফুটায় তাৰ পৰা কোনো অপকাৰ নাই কিছুমানৰ আকৌ অকমান ৰিলেক্স ফিল হয় হাতখন আৰাম লাগে সেইকাৰণে ফুটায় তাৰ পৰা অপকাৰ নাই কিন্তু কিছুমানৰ আকৌ এইটোকে অভ্যাসলৈ ৰূপান্তৰ হৈছে অনবৰতে কিবা এটা চিন্তা কৰোঁতে কিবা এটা ভাবি থাকোঁতে এংজাইটিৰ ফলত মানুহৰ এনে ধৰণে ফুটোৱাৰ কিছুমান অভ্যাস আহি পৰে যি প্ৰকৃততে ভাল অভ্যাস নহয় কাৰণ এংজাইটিৰ পৰা এই চিম্পটমসমূহ আমি সদায় আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে আৰু তাক যদি বাৰে প্ৰতি খুব সঘনাই এনে ধৰণে প্ৰেছ কৰি থাকে এয়াৰ বাবল ক্ৰেকিঙৰ পৰা একো প্ৰবলেম নহয় কিন্তু যেহেতু সেই প্ৰেছাৰটো আপোনালোকে একেটা জইণ্টতে বাৰে প্ৰতি ঘঁহি আছে তেনেহলে সেই টেণ্ডনডালৰ ওপৰতো প্ৰেছাৰ পৰিব পাৰে সেইবাবে ইয়াক অভ্যাসলৈ ৰূপান্তৰ হ'বলৈ নিদিব যদি অভ্যাস আছে তেনেহলে এটা সহজ উপায় স্মাইলি বল বা ৰাবাৰ বল এটা পায় তাক লৈ পেলাই এনে ধৰণে আপোনালোকে হাতটোৱে স্কুইজ কৰিবলৈ বা স্মাইলি বলটোৰ এক্সাৰসাইজ কৰিবলৈ চেষ্টা কৰিব তেনে ধৰণে কৰিলে আপোনালোকৰ এই অভ্যাসটো লাহে লাহে আঁতৰি যাব এতিয়া যাওঁ ডিঙি জইণ্ট ফুটোৱাৰ অভ্যাসটোলৈ নাপিতেও ফুটুৱাই বা নিজেও কেতিয়াবা এনে ধৰণে আমি ফুটাবলৈ চেষ্টা কৰোঁ যিহেতু এই ফুটুৱাটো আমাৰ স্পাইনেল কৰ্ড বা ৰাজহাড়ত হয় আৰু ৰাজহাড়ত কিছুমান ডেলিকেট বস্তু থাকে যেনেকৈ তাৰ পৰা নাৰ্ভ জুলাই কিছুমান ডিস্ক থাকে আৰু সেইখিনি বহুত ডেলিকেট হয় তাত অভাৰ প্ৰেছাৰৰ ফলত কেতিয়াবা অপকাৰ কৰিব পাৰে আৰু সেইবাবে ডিঙি ফুটোৱা অভ্যাসটো বা পিঠি ফুটোৱা বা কঁকাল ফুটোৱা অভ্যাসটো মই প্ৰকৃততে ভাল বুলি নকওঁ কিয়নো ইয়াক যদি ঠিকমতে ফুটোৱা নাযায় নিজে যদি জাৰ্ক কৰি পেলাই এনে ধৰণে ফুটায় তেনে ক্ষেত্ৰত আপোনালোকৰ সেই অন্য আশে পাশে থকা দৰকাৰী বস্তুখিনিৰ ওপৰতো প্ৰেছাৰ পৰিব পাৰে আৰু নাৰ্ভো থাকে কেতিয়াবা নাৰ্ভ ইম্পিঞ্চমেণ্ট হৈ যাব পাৰে বা কেতিয়াবা তাৰ আশে কাষে থকা লিগামেণ্টডাল ষ্ট্ৰেছ হৈ যাব পাৰে আৰু কেতিয়াবা আপোনালোকে মাংসপেশীটো কচকা খাই যাব পাৰে সেইবাবে এই নিজে ফুটোৱা অভ্যাসটো অপকাৰী বুলি ক'ব বিচাৰোঁ অৱশ্যে নিজে ফুটোৱা অভ্যাসটো বুলি এইটো কাৰণে কৈছোঁ কেতিয়াবা কিছুমান প্ৰেক্টিচনাৰে এনেকুৱা ধৰণৰ কিছুমান ট্ৰিটমেণ্ট মেথডৰ জৰিয়তেও কৰে তেওঁলোকে জানে কেনেধৰণে কিমান প্ৰেছাৰ দিব লাগে কিন্তু আমি নিজে যেতিয়া কৰোঁ সি হয়তো অপকাৰৰ সৃষ্টি কৰিব পাৰে আৰু সেইবাবে সেফটিৰ বাবে ডিঙি আৰু কঁকাল ফুটোৱাটো মই ভাল অভ্যাস বুলি নকওঁ যদি আপোনালোকৰ ডিঙিটো এনে ধৰণে টাইট হৈ থাকে ষ্টিফ হৈ থাকে বা ফুটালে আৰাম লাগে তেনে ক্ষেত্ৰত আপোনালোকে জাস্ট ডিঙিৰ মুভমেণ্ট গিটা কৰিবলৈ চেষ্টা কৰিব এনে ধৰণে সাইডৰ পৰা সাইডলৈ যি ফুটে ফুটিব আৰু তাৰ পিছতে লাহে লাহে ৰিলেক্সো হৈ যাব মুভমেণ্ট কৰি দিলে কাৰণ এই যেটো এন্ট্ৰেপমেন্ট হয় এই জইণ্টৰ ভিতৰত সেই গেছৰ এন্ট্ৰেপমেন্টবোৰ মুভমেণ্টৰ জৰিয়তেও আঁতৰাবলৈ আমি চেষ্টা কৰিব পাৰোঁ বহুতৰে এনেকুৱা হয় যে আঁঠু ফুটে আৰু সেইটো প্ৰকৃততে আমি ফুটাব নিবিচাৰোঁ কিন্তু তথাপিতো মুহা এটাৰ পৰা উঠিলে কৰকৰকে বাজি আহে তলৰ পৰা উঠিলে শব্দ কৰে যদিহে আপোনালোকৰ আঁঠু জইণ্টে শব্দ কৰিছে আৰু তাত কোনো ধৰণৰ বিষ নাই বা কোনো ফুলি যোৱাৰ চিম্পটম নাই বা কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি কৰা নাই তেনেহলে ইও প্ৰকৃততে এয়াৰ বাবল ক্ৰেকিঙে হয় আৰু যদিহে আপোনালোকৰ সেই উঠুতে আঁঠুৰ বিষ আছে বা লগতে ফুলি থাকে তেনে ক্ষেত্ৰত হয়তো আপোনালোকৰ হাড়ে হাড়ে জইন হৈ পেলাইও শব্দ কৰিব পাৰে কিন্তু যিসকলৰ কোনো ধৰণৰ বিষ নাই মাথো শব্দ হয় তললৈ বহুতে ওপৰলৈ উঠুতে তেওঁলোকৰ চিন্তাৰ বিষয় নহয় আমাৰ মাজত কিছুমান ভুল ধাৰণা আছে এই ফুটুৱা লৈ পেলাই এই আঙুলিবোৰ ফুটালে বহুতে ভাবে যে গাঁঠিবোৰ ফুলি যায় আৰু বহুতে ভাবে যে আৰ্থ্ৰাইটিছৰ প্ৰবলেমৰ সৃষ্টি হ'ব পাৰে এইটো সম্পূৰ্ণ ভুল ধাৰণা নাই গাঁঠি ফুলে নাই আৰ্থ্ৰাইটিছৰ সৃষ্টি হয় যিহেতু ই অকল এয়াৰ বাবল ক্ৰেকিংহে হয় আৰু বহুতৰে এনেকুৱা ধৰণৰ ধাৰণাও আছে যে ই হয়তো হাড়ে হাড়ে ঘহনা খাই বহুতখিনি ডাঙৰ অপকাৰ কৰিব পাৰে প্ৰকৃততে এই এয়াৰ বাবল ক্ৰেকিং বা ফুটুৱাৰ পৰা কোনো ধৰণৰ ডাঙৰ অপকাৰ নকৰে বুলি বিভিন্ন ৰিসাৰ্চে বৰ্তমান সময়লৈকে কৈছে মাথো কেয়াৰফুল থাকিব লাগে যাতে তাৰ লগত কোনো ধৰণৰ বিষ নাথাকে বা
সোয়েলিং নাথাকে যদি বিষ বা সোয়েলিং হয় ফুটোৱাৰ পিছত বা ফুটাওতে বা অনবৰতে সেই অংশটোত বিষ হৈ থাকে তেনে ক্ষেত্ৰত ফুটোৱাটো আমি এভয়েড কৰিব লাগে আৰু ডক্টৰৰ পৰামৰ্শ তেনে ক্ষেত্ৰত ল'ব লাগে শেষত আন এটা জইণ্টৰ কথা কৈ থওঁ সেইটো হৈছে আমাৰ শোল্ডাৰ জইণ্ট বিশেষকৈ বহুতৰে দেখিবলৈ পায় যে যেতিয়া তেওঁলোকে হাতৰ এক্সাৰসাইজ কৰে ওপৰলৈ ডাঙোতে বা সাইডলৈ ডাঙোতে এটা বাহু সদায় শব্দ কৰে বা কেতিয়াবা এনেকে ভৰি মুভমেন্ট কৰোতেও এটা হিপ জইণ্ট কেতিয়াবা শব্দ কৰিব পাৰে সেই শব্দবোৰ সাধাৰণতে মাসল লছৰ বাবে হয় বা মাসল উইকনেছৰ বাবে হয় যদি আপোনালোকে সেই জইণ্টৰ এক্সাৰসাইজ ৰেগুলাৰলি কৰি থাকে এই মুভমেন্ট কৰোতে যেটো শব্দ হয় সেই শব্দটো যদি বিষ নাথাকে কোনো ধৰণৰ অপকাৰ নকৰে আৰু তাক আপোনালোকে ডেইলি এক মাহ সময় কৰাৰ পিছতে দেখিব শব্দটো নোহোৱা হৈ যায় বা কমি যায় আৰু ইয়াৰ পৰাই বুজা যায় যে সেই মাংসপেশী লাহে লাহে মুভমেন্টটো এডজাস্ট কৰিছে আৰু ষ্ট্ৰেংথ বাঢ়িবলৈ আৰম্ভ কৰিছে যাৰ ফলত সেই টেণ্ডনডাল ফ্লিপ হোৱা নাই আৰু লাহে লাহে তেতিয়া শব্দবোৰ নোহোৱা হৈ পৰে সেইবাবে তেনে ধৰণৰ শব্দলৈ চিন্তা কৰিব নালাগে আশা কৰো ভিডিওটো ইনফৰমেটিভ হয় কিন্তু বহুতখিনি ভুল ধাৰণা আমাৰ মানুহৰ মাজত থকাৰ ফলতে এই ভিডিওটো মই আপোনালোকলৈ প্ৰস্তুত কৰিলো এই ভিডিওটো যিমান পাৰে শেয়াৰ কৰিবচোন যাতে সকলোৱে এই সাধাৰণ কথাটো গম পায় আঠু ফুটিলে বহু লোকে ভয় খাই থাকে বা আঙুলি ফুটালেও বহু লোকে গালি দি থাকে ঘৰত বা এনেকুৱা হয় যে কিছুমানে বহুত চিন্তা কৰি পেলাই কি হৈছে কি নহৈছে চিন্তা কৰে কিন্তু তাৰ কোনো ষ্টেপ নলয় যে প্ৰকৃততে ই অপকাৰ কৰিছে নে নাই কৰা নাই যেতিয়া শব্দটো কৰে তেতিয়া অকমান মনলৈ আহে হয় এই শব্দটো কেলে হৈ থাকে জানো কিন্তু সেই শব্দটো প্ৰকৃততে কেলে হৈছে তাক ট্ৰিটমেন্ট কৰা প্ৰয়োজন নে নহয় সেইখিনি কথা নজনাৰ ফলতে কিছুমান ভুল ধাৰণা মানুহৰ মাজত বিয়পি যায় সেইবাবে আপোনালোকক ৰিকুৱেষ্ট কৰিলো ভিডিওটো শেয়াৰ কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থব এনেকুৱা কিছুমান ইনফৰমেটিভ ভিডিও সময়ত পাই থাকিবৰ বাবে নতুন এটা ভিডিও যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ